কাম সম্পূৰ্ণ হৈছে কিন্তু কিছুমান কাম আজি আৰম্ভণিৰ কাৰণে আধাৰশিলা স্থাপন কৰা হৈছে। প্ৰথমতে মই ধৰ্মপুৰত দাৰাগাঁও ধৰ্মপুৰ ৫৬ লাখ টকা RCC চেক ডেম ৩টা RCC চেক ডেম বনোৱা হ'ল, ইয়াৰ আধাৰশিলা স্থাপন কৰা হ'ল। আৰু দ্বিতীয়তে হ'ল যে আমাৰ নাৰায়ণপুৰত প্ৰায় ১ কোটি টকাৰ ব্ৰিক কেনেল, এইটো প্ৰায় ১ কিলোমিটাৰ দীৰ্ঘ হ'ব আৰু খেতি পথাৰত পানী যোগানৰ কাৰণে আৰু ইৰ'শ্যন কণ্ট্ৰলৰ কাৰণে। বুনবাৰীটো হ'ল যে যিটো শেহতীয়া বানত ছিগি গৈছিলে, আগতে এটা ষ্ট্ৰাকচাৰ আছিল আৰু গাঁৱৰ মানুহে মোক মাতি মোক চাই গৈছোঁ, ইয়াত ইৰ'শ্যন কণ্ট্ৰল কৰিব লাগে, গাঁৱৰ খেতি পথাৰত নষ্ট হৈ যাব। সেইকাৰণে মোক ক'লে যে ইয়াত এটা স্কিম লাগে, এইটো ছাৰ্ভে কৰা হ'ল আৰু ছাৰ্ভে কৰা মতে ইয়াত চেক ডেম 4টা পইণ্টত কৰা হ'ব, তেতিয়াহ'লে ইৰ'শ্যনটো কণ্ট্ৰল হ'ব। আৰু 4টা পইণ্টত চেক ডেম কৰিবৰ কাৰণে প্ৰায় ৯৬ লাখ টকা ধাৰ্য কৰা হৈছে। এই কামটো আজিৰ পৰা আৰম্ভ হৈছে বুলি আমি ক'ব পাৰিম। আৰু ছয়েল কনজাৰ্ভেশ্যনৰ অধীনত চাপাগুৰি সমষ্টিৰ ভিতৰত বহুতকেইটা কাম লোৱা হৈছে ২০২১ পৰা, মোৰ হিচাপ নাই এতিয়া। মইতো ভাবিছিলোঁ যে ইয়াত ছয়েল ইৰ'শ্যন প্ৰব্লেমটো শেষ হ'ব লাগে, কিন্তু ভূটান পাহাৰৰ পৰা পানী বৈ আহে আৰু শ্লপিং এটা আছে, সেইকাৰণে ইয়াত ইৰ'শ্যন ছাৰ্ফেচ ৱাটাৰৰ ইৰ'শ্যনটোৱে ইয়াত গালি কণ্ট্ৰল সৃষ্টি কৰে, ওপৰৰ পানী বাৰিষাৰ পানী। আৰু এইটো সম্পূৰ্ণভাৱে প্লেনিং কৰি আগবাঢ়িব লাগে, নহ'লে আমি য'ত ইৰ'শ্যন দেখিছোঁ তাতে স্কিম দিব, ঠিক তেনেকৈ এইবিলাক সমাধান নহ'ব। আমি এটা প্লেনিং কৰি আগুৱাই যাব লাগে। এতিয়া এইটো RIDF স্কিমবিলাক কৰা হৈছে, এইটো খুব প্ৰপাৰ প্লেনিঙত কৰা হৈছে, য'ত একেবাৰে ডায়াৰ নিডটো আছে আৰু এনেকৈ বহুত ডাঙৰ ডাঙৰ এৰিয়া ছেভ হৈ যাব পাৰে। সেইকাৰণে আজি যিটো আধাৰশিলা স্থাপন কৰা হৈছে, মোৰ সমষ্টি হোৱাৰ কাৰণে মই আহিছোঁ আজি, যদিও মই ছয়েল কনজাৰ্ভেশ্যন ডিপাৰ্টমেণ্টৰ মিনিষ্টাৰো হয়, কিন্তু মই এই সমষ্টিৰে নিৰ্বাচিত এজন সদস্য হিচাপে ভাল লাগিছে।